শিলিগুড়িত সক্ৰিয় নাৰীদেহ ব্যৱসায়ী চক্ৰ হাতীগাঁৱৰ পৰা আটক এটা সন্দেহযুক্ত নাৰীদেহ ব্যৱসায়ী হাৰিয়ানাত 2 যুৱতীক নি বিক্ৰী কৰাৰ অভিযোগ ধৃত লোকজনৰ বিৰুদ্ধে আটক আনোৱাৰ হুছেইন কিমান পইচা লৈছিলা কিমান টকা এনে 1,45,000 টকাত বিক্ৰী কৰাৰ অভিযোগ আনোৱাৰৰ বিৰুদ্ধে ভুক্তভোগী 2 যুৱতী হাৰিয়ানাৰ পৰা কথমভাৱে পলাই সাৰে ইফালে পল্টন বজাৰ আৰক্ষীৰ জালত 2 দুৰ্ধৰ্ষ ডকাইত ধৃত সুৰজ ছেত্ৰী নিতুমণি নাথ ভঙাগড়ৰ পৰা 2 ডকাইতক গ্ৰেপ্তাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে গেংটোৰ আন এটা ডকাইতক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আনপিনে বেলতলাৰ JDDA বিপৰীত 4 পিৰিঙাথুৰে উপদ্ৰৱ চলাওঁতেই পৰিল আৰক্ষীৰ জালত 4 চোৰক বিপণীৰ স্বত্বাধিকাৰীয়ে কৰায়ত্ব কৰি গতাই দিলে আৰক্ষীক ভিডিঅ' ৰিপৰ্ট প্ৰাগ নিউজ কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীত উপস্থিত হৈ গৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মঙলবাৰে নিশা প্ৰধানমন্ত্ৰীয়ে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী যিখন বৈঠকত উপস্থিত আছিল গৃহমন্ত্ৰী ৰাজনাথ সিং বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত হৈছিল ব্ৰহ্মপুত্ৰৰ পানী লেতেৰা হোৱা বিষয়টোত গুৰুত্ব প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে চীনৰ সৈতে যোগাযোগ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে আৰু 15টা স্থানৰ পানীৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৰিপৰ্ট অহাৰ পাছতে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হ'ব নীতিন গাডকাৰীৰ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গোলকীয় পথ নিৰ্মাণৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰে মাটি দিলে নিৰ্মাণ হ'ব গোলকীয় পথ মুখ্যমন্ত্ৰীক জনালে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে এনআৰচি সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে 31 ডিচেম্বৰত প্ৰকাশ পাব এনআৰচিৰ খচৰা ক্ষিপ্ৰ গতিত চলি আছে এনআৰচিৰ কাম